নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ভাৰতবৰ্ষক শীঘ্ৰে হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে পুনৰবাৰ কৈছো ভাৰতবৰ্ষক অতি শীঘ্ৰে হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে কিয়নো হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলেহে ভাৰতবৰ্ষত হিন্দুসকল সুৰক্ষিত হৈ থাকিব যদিহে হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা নহয় তেনেহলে ভাৰতবৰ্ষত হিন্দুসকল কেতিয়াও সুৰক্ষিত হৈ নাথাকে এনেধৰণে মন্তব্য কৰিছে হিন্দু ৰাষ্ট্ৰৰ দাবী তুলিছে এজন সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ ফালৰ পৰা কোৱা হৈছে প্ৰয়োজন হলে সংবিধানখনে সম্পূৰ্ণৰূপে সলনি কৰিব লাগে প্ৰয়োজন হলে সংবিধান সংশোধন কৰিব লাগে প্ৰয়োজন হলে সংবিধানখন নতুনকৈ ৰচনা কৰিব লাগে এনে ধৰণৰ অদ্ভুত দাবী জনাইছে জনাৰ্দন দেৱগোস্বামী কেৱল ইমানে নহয় সত্ৰাধিকাৰ গৰাকীৰ ফালৰ পৰা হিন্দু ৰাষ্ট্ৰৰ দাবী তুলি কেতবোৰ মন্তব্য কৰা হৈছে যত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী নহয় ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিব লাগে সংস্কৃত ভাষাক ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জনাৰ্দন দেৱগোস্বামীৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন নহয় ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম হ'ব লাগে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছে নিটক্সৰ দৰ্শকক ভাৰতবৰ্ষক শীঘ্ৰে হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে দাবী জনাইছে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে সংবিধান সংশোধন কৰি হলেও ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবই লাগিব জনগণ মন নহয় ৰাষ্ট্ৰীয় সংগীত হ'ব লাগে বন্দে মাতৰম হিন্দী ভাষা নহয় সংস্কৃত ভাষা হ'ব লাগিব ৰাষ্ট্ৰীয় ভাষা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হ'ব পত্ৰ গুৱাহাটীত হিন্দু ৰাষ্ট্ৰৰ দাবীত ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈ গ'ল দেওবাৰে আনকি গঠন কৰা হ'ল হিন্দু ৰাষ্ট্ৰ দাবী সমিতি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ হৈ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ হুংকাৰ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবই লাগিব সনাতন শক্তিক শক্তিশালী কৰিবলৈ আমি বদ্ধপৰিকৰ আমি সনাতন শক্তিক শক্তিশালী কৰিবই লাগিব যিখন দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিন্দু হয় সেই দেশতে বৰ্তমান সময়ত হিন্দুসকল সুৰক্ষিত নহয় এনে ধৰণৰ অদ্ভুত মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে হিন্দু ৰাষ্ট্ৰ থাকিলেহে হিন্দুসকল ভাৰতত সুৰক্ষিত হৈ থাকিব অন্যথা সুৰক্ষিত হৈ নাথাকে প্ৰয়োজন হলে নতুন সংবিধান ৰচনা কৰা হওক এনে ধৰণৰ অদ্ভুত যুক্তি দাঙি ধৰি এনে ধৰণৰ অদ্ভুত মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবই লাগিব বুলি দাবী তুলি তেওঁৰ ফালৰ পৰা কোৱা হৈছে যিখন দেশত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হিন্দু হয় সেইখন দেশত হিন্দু বৰ্তমান সময়ত অসুৰক্ষিত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবই লাগিব প্ৰয়োজন হলে সংবিধানখনে নতুনকৈ ৰচনা কৰিব লাগিব এনে ধৰণৰ দাবী জনাইছে জনাৰ্দন দেৱগোস্বামীয়ে গুৱাহাটীত হিন্দু ৰাষ্ট্ৰৰ দাবীত ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈ গ'ল যোৱা দেওবাৰে আনকি তাত গঠন কৰা হ'ল হিন্দু ৰাষ্ট্ৰ দাবী সমিতি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ ফালৰ পৰা কোৱা হৈছে যে বন্দে মাতৰম হ'ব লাগে ৰাষ্ট্ৰীয় সংগীত সংস্কৃত ভাষা হ'ব লাগে ৰাষ্ট্ৰীয় ভাষা আৰু তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে সনাতন শক্তিক আমি শক্তিশালী কৰিবই লাগিব সংবিধান সলনি কৰিবই লাগিব আৰু প্ৰয়োজনত হলে সংবিধান নতুনকৈ ৰচনা কৰিব লাগিব কিয়নো হিন্দু ৰাষ্ট্ৰ থাকিলেহে ভাৰতবৰ্ষত হিন্দু শক্তিশালী হৈ থাকিব হিন্দু সুৰক্ষিত হৈ থাকিব এই মুহূৰ্তত মন্তব্য আছে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী কি কৈছে শুনো আমি হিন্দু ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাষ চাপিম যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ
যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি সংবিধানত মাইনৰিটীয় মানে আমাৰ যিসকল খ্ৰীষ্টান মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ। যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা, এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ই ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি কিবা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? আজি আমি প্ৰস্তাৱ মোটামুটি আমি 9টামান প্ৰস্তাৱ আমি গ্ৰহণ কৰা হৈছে আৰু ইয়াক আমি কাৰ্যকৰী ৰূপ আমি আপোনালোকৰ আমাৰ প্ৰস্তাৱখিনি আমি প্ৰেৰণ কৰিম। গতিকে যিহেতু মই আগত খাদ্য লৈ থকা নাই, আমি হিন্দু ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী আজি ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক কাষ চাপিম। যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ, যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ। যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি সংবিধানত মাইনৰিটীয় মানে আমাৰ যিসকল খ্ৰীষ্টান মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ। যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা, এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ই ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি কিবা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? আজি আমি প্ৰস্তাৱ মোটামুটি আমি 9টামান প্ৰস্তাৱ আমি গ্ৰহণ কৰা হৈছে আৰু ইয়াক আমি কাৰ্যকৰী ৰূপ আমি আপোনালোকৰ আমাৰ প্ৰস্তাৱখিনি আমি প্ৰেৰণ কৰিম। গতিকে যিহেতু মই আগত খাদ্য লৈ থকা নাই, আমি হিন্দু ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী আজি ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক কাষ চাপিম। যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ, যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ। যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি সংবিধানত মাইনৰিটীয় মানে আমাৰ যিসকল খ্ৰীষ্টান মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ। যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা, এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ই ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি কিবা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? আজি আমি প্ৰস্তাৱ মোটামুটি আমি 9টামান প্ৰস্তাৱ আমি গ্ৰহণ কৰা হৈছে আৰু ইয়াক আমি কাৰ্যকৰী ৰূপ আমি আপোনালোকৰ আমাৰ প্ৰস্তাৱখিনি আমি প্ৰেৰণ কৰিম। গতিকে যিহেতু মই আগত খাদ্য লৈ থকা নাই, আমি হিন্দু ৰাষ্ট্ৰৰ
ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী আজি ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী কাষ চাপি যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ। যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ। যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি সংবিধানত মাইনৰিটীয় মানে আমাৰ যিসকল খ্ৰীষ্টান মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ। যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি কিবা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? আজি আমি প্ৰস্তাৱ মোটামুটি আমি 9টামান প্ৰস্তাৱ আমি গ্ৰহণ কৰা হৈছে আৰু ইয়াক আমি কাৰ্যকৰী ৰূপ আমি আপোনালোকৰ আমাৰ প্ৰস্তাৱখিনি আমি প্ৰেৰণ কৰিম। গতিকে যিহেতু মই আগত খাদ্যভাৱে লৈ থকা নাই, আমি হিন্দু ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী আজি ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী কাষ চাপি যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ। যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ। যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি সংবিধানত মাইনৰিটীয় মানে আমাৰ যিসকল খ্ৰীষ্টান মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ। যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি কিবা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? আজি আমি প্ৰস্তাৱ মোটামুটি আমি 9টামান প্ৰস্তাৱ আমি গ্ৰহণ কৰা হৈছে আৰু ইয়াক আমি কাৰ্যকৰী ৰূপ আমি আপোনালোকৰ আমাৰ প্ৰস্তাৱখিনি আমি প্ৰেৰণ কৰিম। গতিকে যিহেতু মই আগত খাদ্যভাৱে লৈ থকা নাই, আমি হিন্দু ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী আজি ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী কাষ চাপি যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ। যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ। যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা।
যিহেতু যি সংবিধানত মাইনৰিটিয় মানে আমাৰ যিসকল খ্ৰীষ্টান মুছলিম এইসকলে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পাৰে, কিন্তু হিন্দু ৰাষ্ট্ৰত হিন্দু শাসিত চৰকাৰ বা আমাৰ হিন্দুৰ সংবিধান থকাৰ পিছতো আমি ধৰ্মীয় শিক্ষা আমি দিব নোৱাৰোঁ, যাৰ কাৰণে আমি এক বিসংগতিৰ মাজত সোমাই আমি হিন্দু সংকীৰ্ণ মনোভাৱৰ পৰিচয় দি দাঙি ধৰিব লগা হৈছে। গতিকে আমি আমাৰ যিটো সনাতন সত্তা, এই সনাতন সত্তা যিহেতু সৃষ্টিৰ পাতনিৰ বীজ বুলি ক'ব লাগিব, সৃষ্টিৰ পাতনিৰ পৰা অনাদিকাললৈ ই ব্যাপ্ত হৈ আছে আৰু এই সনাতন শক্তিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি কিবা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? আজি আমি প্ৰস্তাৱ মোটামুটি আমি 9টামান প্ৰস্তাৱ আমি গ্ৰহণ কৰা হৈছে আৰু ইয়াক আমি কাৰ্যকৰী ৰূপ আমি আপোনালোকৰ আমাৰ প্ৰস্তাৱখিনি আমি প্ৰেৰণ কৰিম। গতিকে যিহেতু মই হাতত খাদ্যভাগ লৈ থকা নাই, আমি হিন্দু ৰাষ্ট্ৰৰ দাবী আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী আজি ইয়াৰ পৰা আমি শুভাৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষত আগুৱাই নিয়াৰ আমি চেষ্টা ৰাখিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী লৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাষ চাপিম। যিহেতু আমি আজি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি আমি নিজে লজ্জিত হৈছোঁ, যিহেতু আমি নিজে এখন হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু ৰাষ্ট্ৰৰ দাবী কৰিব লগা হৈছে। যিহেতু আটাইতকৈ আচৰিত যে হিন্দু শাসিত চৰকাৰ থাকোঁতেও আমি হিন্দুসকল মানে কোনো কাৰণতে সুখী হোৱা নাই বা আমি হিন্দু বুলি ক'বলৈ আমি ভয় কৰি আছোঁ, যাৰ কাৰণে আমি আচলতে আজি দাবী উত্থাপন কৰিবলগীয়া হৈছে আমাৰ সংবিধান সংশোধনীৰ কথা। যিহেতু যি